আজি আমি আহিছোঁ কৰদৈ ৰিজৰ্টলৈ। টংলাৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত অৱস্থিত এইখন হৈছে কৰদৈ ৰিজৰ্ট। ব্যস্ততাপূৰ্ণ জীৱনক একাষৰীয়া কৰি প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত কিছু সময় বিলীন কৰিব বিচাৰিলে আপুনি ইয়ালৈকে আহিব পাৰে। ইয়াত বুটিঙৰ বাবে নাও, সৰু ল'ৰা-ছোৱালী খেলিবৰ বাবে সকলো ধৰণৰ সুবিধা থকাৰ উপৰিও একেলগে বহি খাবৰ পৰা ডাইনিং টেবুলৰ ব্যৱস্থা আছে। 40 টকাৰ টিকেট কাটি সোমায়েই এই লাভৰ চিনটো দেখা পালোঁ। তাৰ পৰা গৈ এইটো এখন ৰেষ্টুৰেণ্ট। ইয়াত আপোনালোকে বহি একেলগে খাব পাৰিব। মাইনাই বোলে অকণমান নাচো, ঠিকে আছে, পিছে নাচা। একপাক নাচিলে আৰু তাৰ কিছু সময় পিছত আমি এটা ঘোঁৰা দেখিবলৈ পালোঁ। ঘোঁৰাটো পাৰ্কৰ নে ব্যক্তিগত সেই কথাটো অৱশ্যে গম নাপালোঁ। তাৰপিছত শ্ৰীমতীয়ে বোলে প'জ দিয়ে। মই বোলো ঠিকে আছে, প'জ দিয়া। তাৰপিছত একেলগে চেলফি কেইখনমান উঠি আকৌ আমি লাহে লাহে ঘৰমুৱা হ'লোঁ। এয়া হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কৰদৈ ৰিজৰ্ট।